কমলপুৰ আৰক্ষীৰ জলত স্প্ৰে গেঙৰ ৩ সদস্য বাইহাটা চাৰিআলিত চেতনানাশক ঔষধ স্প্ৰে কৰি লুটপাট চলাইছিল ৩ চোৰে সমান্তৰালভাৱে চোৰে লুটি নিছিল আ অলংকাৰ নগদ ধন অৱশেষত কমলপুৰ আৰক্ষীৰ জলত পৰে ৩ গভাইত চোৰ আৰক্ষীৰ জলত আমিৰ হুছেইন সাৰফাৰোজ দেৱান আৰু দীপক দলে জনাইছো যে কমলপুৰ আৰক্ষীৰ জলত পৰিছে স্প্ৰে গেঙৰ ৩ সদস্য বাইহাটা চাৰিআলিত চেতনানাশক ঔষধ স্প্ৰে কৰি লুটপাট চলাইছিল ৩টাকৈ চোৰে লুটি নিছিল আ অলংকাৰ নগদ ধন অৱশেষত কমলপুৰ আৰক্ষীৰ জলত পৰিছে ৩টাকৈ গভাইত চোৰ আৰক্ষীৰ জলত আমিৰ হুছেইন সাৰফাৰোজ দেৱান আৰু দীপক দলে এইবাৰ চোৰে অৱলম্বন কৰিছে নতুন কৌশল জনাইছো যে চোৰে এইবাৰ যিকোনো লোকৰ মুখত মাৰিছে চেতনানাশক স্প্ৰে মাৰি লুটি নিছে হা সম্পত্তি নগদ ধন অলংকাৰ আমি দৃশ্যাংকনে কৈছো কমলপুৰ আৰক্ষীৰ জলত পৰিছে স্প্ৰে গেঙৰ ৩ সদস্য সমান্তৰালভাৱে কমলপুৰত আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছিল স্প্ৰে গেংটোৰ ৩ সদস্যক ইতিমধ্যে আৰক্ষী আটক কৰিছে আমি ৩ সদস্যৰ দৃশ্যাংকনে কৈছো স্প্ৰে গেং ৩টাকৈ চোৰ স্প্ৰে গেঙৰ ৩টাকৈ চোৰ ইতিমধ্যে আৰক্ষীৰ জলত পৰিছে চেতনানাশক ঔষধ স্প্ৰে কৰি লুটপাট চলাইছিল ৩টাকৈ চোৰে লুটি নিছিল আ অলংকাৰ নগদ ধন অৱশেষত কমলপুৰ আৰক্ষীৰ জলত পৰিছে ৩ গভাইত চোৰ আৰক্ষীৰ জলত আমিৰ হুছেইন সাৰফাৰোজ দেৱান আৰু দীপক দলে उनतीस तारीख राति मंगलवार दिन आसिल बामुनगांव कमलपुर थाना अपना राति 1:30 बजाলৈকে मोबाइल चाই আছে 1:00টাৰ পিছত খুচি আফটাৰ হাতে খুচি খোৱাৰ পাছত আপোনাৰ ঘৰৰ দৰ্জা কাটিকিনি দৰ্জা ওপৰেদি ফাঁক কৰিছে ফাঁক কৰি ঘুপ খুলি কিনি স্প্ৰে মাৰিছে স্প্ৰে মাৰি কিনি আপোনাৰ সোণা আছিল 6-7 লাখ টকাৰ সোণা আছিল 25 লাখ মান টকা আছিল এইখিনি লৈ গৈছে স্প্ৰে মাৰি কিনি স্প্ৰে মাৰিছে 3জন আছিল সিহঁতৰ বাচ্চা সৰু বাচ্চা এটা আছিল একটো আছিল নি আছিল তেনেকুৱা স্প্ৰে মাৰিছে ৰাতিপুৱাই গম পাইছে আৰু হাৰি পোৱাৰ পাছত দেৰি কৰি 7টামান বজাত গম পাইছে ৰাতিপুৱা চিচি কেমেৰা চাওঁতে আকৌ বেলেগো চিচি কেমেৰা আছিল কাষত চাওঁতে আকৌ এটা ল'ৰা আপোনাৰ ফটো কমপ্লিট আহিছে সোণাৰ চেন এনেকৈ ওলাই আছে সেইটো আহিছে চিনেমা ফটো ল'ৰাটো আজি ধৰিছে 3জন বন্ধুক আজি 3জন চোৰক আজি ধৰিছে মোৰ বন্ধু আখতাৰৰ সোণ নোহোৱা কৰিছে তাৰ ঘৰৰ পৰা সোণ টকা আৰু এনেকৈ কিবা সা সামগ্ৰী নোহোৱা কৰিছে গতিকে আজি 3জনক ধৰিছে ছাৰে তাৰে এজন চিচি টিভি কেমেৰাটো দেখা পাইছিলোঁ।